অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত আক্ৰাসুৰ প্ৰতিক্ৰিয়া মন্ত্ৰীসভাত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক অন্তৰ্ভুক্ত নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে কৰ্মদক্ষ বিধায়ক থকাৰ পাছতো মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নকৰা বুলি ক্ষোভ উজাৰিলে ছাত্ৰ সংগঠনটোৱে জনজাতিকৰণৰ নামত বঞ্চনাৰ লগতে ৰাজনৈতিকভাৱে জনগোষ্ঠীটোক ধ্বংস কৰাৰ অভিযোগ আক্ৰাসুৰ আন পাঁচটা জনগোষ্ঠী অৰ্থাৎ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ লগে লগে তেওঁলোকে আমাক দিয়া প্ৰতিশ্ৰুতিসমূহ সম্পূৰ্ণভাৱে তেওঁলোকে পাহৰি যায় তেওঁলোকে যি জনজাতিকৰণৰ যিটো প্ৰসংগ সেই প্ৰসংগক তেওঁলোকে কোনো ধৰণৰ গুৰুত্বহীন কৰি পেলায় আমি দেখি আহিছোঁ তেওঁলোকৰ এই কৰ্মকাণ্ড আৰু এই কৰ্মকাণ্ডত আমি আচলতে অতিষ্ঠ হৈ বিশেষকৈ আমি গোৱালপাৰা জিলা পঞ্চায়ত ছাত্ৰ সন্থাই যোৱা 16 অক্টোবৰ তাৰিখে আমি এলানি ডেৰমহীয়া কাৰ্যসূচী ঘোষণা কৰিছিলোঁ তাৰে ভিতৰত আমাৰ গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পুত্তলিকা দাহ জ্বৰ সমদল আৰু শেহতীয়াকৈ আমাৰ লক্ষীপুৰৰ পৰা ধুবুৰীলৈকে এক বাইক ৰেলী সমদল মটৰচাইকেল সমদল আমি উলিওৱা হৈছিল এইকেইটা কাৰ্যসূচী আমি ৰূপায়ণ কৰি তেওঁলোকক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে আমি জনগোষ্ঠীৰ লোকে আচলতে তেওঁলোকৰ ওপৰত যথেষ্টখিনি ক্ষোভ আমাৰ মাজত আছে আমি ক্ষোভিত হৈছোঁ আৰু শেহতীয়াকৈ দেখিবলৈ পাইছোঁ আজি আমাৰ গোটেই অসমত 55 বা 56 লাখ জনসংখ্যা থকা জনগোষ্ঠীৰ মাত্ৰ 3 বা 4 গৰাকী বিধায়ক অসম চৰকাৰৰ লগত আছে আৰু কৰ্মপটু বিধায়ক তেওঁলোকে আচলতে যথেষ্টখিনি তেওঁলোকে শিক্ষিত হয় তেওঁলোকে কৰ্মপটু হয় যোগ্যতা সম্পন্ন হয় কিন্তু তৎসত্ত্বেও আমাৰ অকল কৰ্মচাৰী জনগোষ্ঠীৰ লগ হোৱাৰ কাৰণে বা বিধায়ক হোৱাৰ কাৰণে তেওঁলোকে মন্ত্ৰীসভাত যি সম্প্ৰসাৰণ হ'ল তাত স্থান তেওঁলোকে দিয়া নাই আৰু তাৰ পৰিৱৰ্তে তেওঁলোকে অখিলঞ্জীয়া মাৰোৱাৰী বিহাৰী সম্প্ৰদায়ৰ কিছু ব্যক্তিক তেওঁলোকে মন্ত্ৰীত্ব প্ৰদান কৰি তেওঁলোকে আগস্থান দিব বিচাৰিছে যাৰ কাৰণে আমি আচলতে ক্ষোভিত হৈছোঁ আমি অত্যন্ত দুখ পাইছোঁ আৰু ক'ব বিচাৰিছোঁ যদিহে তেওঁলোকৰ এনেকুৱা ধৰণৰ কৰ্মকাণ্ড যদি আমি সদায় দেখিবলৈ পাওঁ তেতিয়াহ'লে অনাগত দিনসমূহত তেওঁলোকৰ বিৰুদ্ধে আমি ভয়ংকৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু ইয়াৰ বাবে সম্পূৰ্ণভাৱে জগৰীয়া হ'ব কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে অসমত জনগোষ্ঠীৰ লগতে আন 5টা জনগোষ্ঠী অৰ্থাৎ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে